আৰু চুৰৰ বিৰুদ্ধে মহানগৰ আৰক্ষী সক্ষম হৈছে বিভিন্ন সময়ত মহানগৰ আৰক্ষী চুৰৰ বিৰুদ্ধে অভিযান চলাই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে আমি আজিৰ দিনটোৰ খবৰ উল্লেখ কৰিব বিচাৰিছো আকৌ গৰজিল আৰক্ষীৰ চুৰক কেন্দ্ৰ কৰি বন্দুক আৰক্ষীৰ হাতৰ পৰা পলাবলৈ যাওঁতে গুলি চালনা ঘটনা সংঘটিত হৈছে জালুকবাৰী আৰক্ষীৰ জালত পৰিছে গভাইত চুৰ আজনবী আলী আৰক্ষীয়ে ভৰিত গুলিবিদ্ধ কৰে চুৰটো বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছে চুৰ আজনবীক ঘটনাত দুজন আৰক্ষীৰ লোকো আহত হৈছে বুলি জানিব পৰা গৈছে 14 জুনত মালিগাঁৱৰ আৰকে ট্ৰেডাৰ্ছত লুটপাট চলাইছিল চুৰটোৱে আজনবীয়ে লুটি দিছিল 7 লাখ টকাৰ সামগ্ৰী গুৱাহাটীৰ বহু চুৰিকাণ্ডৰে জড়িত আছিল গভাইত চুৰ আজনবীৰ আলীৰ ঘৰ বৰপেটা বুলি জানিব পৰা গৈছে কিন্তু গুৱাহাটীত বাহৰ পাতি বিভিন্ন প্ৰান্তত চুৰি কাৰ্য সংঘটিত কৰি আহিছিল অৱশেষত আৰক্ষীৰ জালত পৰিছিল আৰক্ষীৰ আজিৰ দিনটোত এনকাউণ্টাৰ ঘটনা সংঘটিত কৰিছে আৰু এই চুৰটোৱে বিভিন্ন সময়ত চুৰি কাৰ্যৰ ঘটনা সংঘটিত কৰিছিল বৰপেটাৰ পৰা মহানগৰীত সেই বাহৰ পাতিছিল এই চুৰটোৱে বিভিন্ন সময়ত বিভিন্ন মহলত চুৰি কাৰ্যক সংঘটিত কৰি এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল এক গোপন খবৰ পাইছিল আৰক্ষী আৰু সেই খবৰৰ ভিত্তিতে অভিযান চলাই আটক কৰিবলৈ সক্ষম হৈছিল যদিও পলায়নৰ চেষ্টা কৰিছিল আজনবী নামৰ এই চুৰটোৱে যাৰ পৰিপ্ৰেক্ষিতত আজিৰ দিনটোত গুলি চালনা কৰিবলৈ বাধ্য হ'ল আৰক্ষীয়ে যাৰ পৰিপ্ৰেক্ষিতত গুলিবিদ্ধ হৈছে গভাইত চুৰ আজনবী ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ভৰিত গুলি লাগিছে আজনবী নামৰ এই চুৰটো বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে বুলি জানিব পৰা গৈছে ইতিমধ্যে কিছুদিন পূৰ্বে 7 লাখ টকা চুৰি কৰিছিল এটা প্ৰতিষ্ঠানৰ পৰা আৰু এই ধৰণে বিভিন্ন প্ৰান্তত এক প্ৰকাৰ চুৰ সন্ত্ৰাস কৰি আহিছিল যাৰ পৰিপ্ৰেক্ষিতত আজিৰ দিনটোত এই ঘটনা সংঘটিত হৈছে ইতিমধ্যে কেইবাবিধো চুৰি সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে লগতে আজনবী নামৰ এই চুৰটোক আজিৰ দিনটোত এনকাউণ্টাৰ ঘটনা সংঘটিত কৰিছে আৰক্ষীয়ে যোৱা ৰাতি এজন গভাইত চুৰ বহুত গভাইত চুৰ তেওঁ গুৱাহাটীত কেইবাটাও তেনেকুৱা চুৰিকাণ্ডত জড়িত তেওঁ আমাৰ পুলিচক লৈ গৈ পলাব বিচাৰিছিল আৰু তেওঁ পুলিচ চলাব লগা হ'ল আৰু তেওঁৰ ভৰিত গুলি লাগিছে তেওঁৰ নাম হৈছে আজনবী আলী আৰু ঘৰ হৈছে বনবৰীয়া গাঁও বৰপেটাত আৰু সিহঁতে যোৱা 14 তাৰিখে লাষ্ট যিটো ইনচিডেণ্ট কৰিছে এতিয়ালৈকে আমি পোৱা ক্ৰাইম কৰিছে সেইটো হৈছে মালিগাঁৱৰ আৰকে ট্ৰেডাৰ্ছ বুলি যিখন হোলচেলৰ গ্ৰচাৰী দোকান আছে সেই দোকানখন ৰাতি ভাঙি 7 লাখতকৈ ওপৰৰ মূল্যৰ সামগ্ৰী ইয়াৰ পৰা লুট কৰি লৈ গৈ বৰপেটাত বিক্ৰী কৰিছিলে আমি গোটেইখিনি ৰিকভাৰী কৰিছো আৰু ই কৈছে যে গুৱাহাটীত তেওঁলোকে তেনেকে গাড়ী লৈ আহে আৰু গোটেই ৰাতি তেওঁলোকে গোটেই দিনটো সাৰ্ভে কৰি দোকান এখন চিনাক্তকৰণ কৰে আৰু ৰাতি সেই দোকানখনৰ